Hello everyone, বন্ধু বান্ধৱীসকল আশা কৰো ভালে আছে। আজি আপোনালোকলৈ আৰু এটি নতুন ভিডিও লৈ আহিছো। বন্ধু বান্ধৱীসকল আজিৰ ভিডিওত মই আলোচনা কৰিবলৈ গৈ আছো নিউট্ৰাচিউটিকেল মিক্স প্ৰডাক্টৰ বিষয়ে। নিউট্ৰাচিউটিকেল মিক্স প্ৰডাক্ট কি? বন্ধু বান্ধৱীসকল নিউট্ৰাচিউটিকেল মিক্সক পুষ্টি ঔষধি মিশ্ৰণ বা আয়ুৰ্বেদিক পুষ্টিকৰ মিশ্ৰণ বুলি কোৱা হয়। এইটো হল এটা বিশেষ ধৰণৰ স্বাস্থ্য উপযোগী প্ৰডাক্ট য'ত প্ৰাকৃতিক উপাদান যেনে ভিটামিন, মিনাৰেল, হাৰ্বছ, এন্টিঅক্সিডেন্ট একেলগে মিহলাই ঔষধি গুণযুক্ত প্ৰস্তুতি কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে স্বাস্থ্য ৰক্ষা, ৰোগ প্ৰতিৰোধ আৰু শৰীৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা। পুষ্টি আৰু ঔষধি গুণযুক্ত এই মিশ্ৰণবিধ 1989 চনত অৰ্থাৎ 1989ত পোনপ্ৰথমে ষ্টেফেন ডেলিফিচিয়ে উদ্ভাৱন কৰিছিল। বন্ধু বান্ধৱীসকল নিউট্ৰাচিউটিকেলক এক প্ৰকাৰৰ মেডিকেল ফুড বুলি কোৱা হয়, মানে মেডিকেল খাদ্য। ইয়াক কেপচুল, টেবলেট, পাউডাৰ, চিৰাপ, চুইংগম আদিৰ ৰূপত পোৱা যায়। নিউট্ৰাচিউটিকেলত দুটা সংযোজন আছে, যেনে আপোনাৰ নিউট্ৰা মানে নিউট্ৰিশ্যন পুষ্টি, আৰু আনটো হ'ল চিউটিকেল মানে ফাৰ্মাচিউটিকেল ঔষধি গুণযুক্ত। ঠিক আছে, বুজি পালে চাগে। বন্ধু বান্ধৱীসকল আপুনি জানে চাগে ঔষধে ৰোগৰ চিকিৎসা কৰে আৰু নিউট্ৰাচিউটিকেলে ৰোগ প্ৰতিৰোধ কৰে। নিউট্ৰাচিউটিকেল পুষ্টি আৰু ঔষধি এবিধ খাদ্য বুলি আগতে কৈছো, আকৌ কৈছো। প্ৰধানত আপোনাৰ নিউট্ৰাচিউটিকেল দুই প্ৰকাৰৰ। এটা হৈছে ট্ৰেডিশ্যনেল অৰ্থাৎ পৰম্পৰাগত নিউট্ৰাচিউটিকেল আৰু আনটো হ'ল নন ট্ৰেডিশ্যনেল অৰ্থাৎ অপৰম্পৰাগত নিউট্ৰাচিউটিকেল। এতিয়া প্ৰথমতে আহক আমি জানো ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল কোনবোৰ। বন্ধু বান্ধৱীসকল ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল সাধাৰণতে বিভিন্ন গছ লতা, জীৱ জন্তু আৰু আন প্ৰাকৃতিক উৎসৰ পৰা পোৱা যায়। প্ৰাকৃতিক উৎসৰ পৰা পোৱা এই উপাদানবোৰক বিশেষকৈ শুকাই গুৰি কৰি পোনপটীয়াকৈ ব্যৱহাৰৰ উপযোগী কৰা হয় নিউট্ৰাচিউটিকেল হিচাপে। যেনেকৈ আপোনাৰ ফল মূল, শাক পাচলি, শস্যৰ গুটি, মাছ, দুগ্ধজাত সামগ্ৰী, সৰিয়হ আদি মাহজাতীয় শস্য, আদা, হালধি, নহৰুৰ দৰে যিবিলাক হাৰ্বছ সেইবিলাকৰ পৰা গ্ৰীণ টি, ব্লেক টি, ডাৰ্ক চকলেট আদি ব্যৱহাৰ কৰি এই ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল প্ৰস্তুত কৰা হয় পুষ্টিৰ বাবে। বন্ধু বান্ধৱীসকল ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেলত উপজীৱী জীৱাণু অৰ্থাৎ যিটো প্ৰবায়টিক মাইক্ৰ' অৰ্গেনিজিম, পুষ্টিকৰ এনজাইম আদিও সংযোজন কৰা হয়, যিয়ে পুষ্টিৰ উপৰিও মানে আমাৰ বডিত নিউট্ৰিশ্যন দিয়াৰ উপৰিও আমাৰ পেটৰ পুৰণা যিবিলাক কৰ্ণিক আদি বেমাৰ আছে, শৰীৰৰ বিভিন্ন যিবিলাক বেমাৰৰ জীৱাণু সেইবিলাকক প্ৰতিৰোধ কৰাত সহায় কৰে। আশা কৰোঁ আপোনালোকে ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেলৰ বিষয়ে মই যিখিনি কথা ক'লোঁ ভালকৈ বুজি পাইছে। এতিয়া আহক জানো নন ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেলৰ বিষয়ে। বন্ধু বান্ধৱীসকল নন ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল হ'ল বায়'টেকনলজি অৰ্থাৎ জৈৱ প্ৰযুক্তিৰে আৰ্টিফিচিয়েলি প্ৰস্তুত কৰা খাদ্য। ই ট্ৰেডিশ্যনেলতকৈ পৃথক। এই ফৰ্টিফাইড ফুড অৰ্থাৎ শক্তিশালী ঔষধি খাদ্যবোৰ আপোনাৰ কৃষিজাত সামগ্ৰীৰ পৰা বা আন উৎসৰ পৰা জৈৱ প্ৰযুক্তিৰে নিৰ্মিত কৰা হয়। যেনেকৈ আপোনাৰ ধৰক অৰেঞ্জ জুইচক, কমলাৰ জুইচক আপোনাৰ ফৰ্টিফাইড কৰি কেলছিয়াম তৈয়াৰ কৰা হয়। ঠিক তেনেকৈ মাহজাতীয় শস্যক ফৰ্টিফাইড কৰি আপোনাৰ ভিটামিন, মিনাৰেলছ এইবোৰ তৈয়াৰ কৰা হয়। গাখীৰক ফৰ্টিফাইড কৰি আপোনাৰ কল কেলচিফেৰল অৰ্থাৎ ভিটামিন ডিৰ ডিফিচিয়েঞ্চি নিৰ্মূলৰ বাবে উপযোগী কৰা হয়। ঠিক সেইদৰে দুগ্ধজাত সামগ্ৰীক ফৰ্টিফাইড কৰি প্ৰিবায়টিক অৰ্থাৎ প্ৰবায়টিক প্ৰস্তুত কৰা হয়, যিটো আপোনাৰ ডায়েৰিয়া, ৰেস্পাইৰেটৰী ইনফেকশ্যন অৰ্থাৎ শ্বাস প্ৰশ্বাসযুক্ত সমস্যাৰ ক্ষেত্ৰত আপোনাৰ অতিশয় দুৰ্বলতাত ব্যৱহাৰ কৰা হয় এই নন ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল। এতিয়া আমি কি বুজিলোঁ যে ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল আপোনাৰ পোনপটীয়াকৈ আমাৰ তেনেকুৱা প্ৰাকৃতিক যিবিলাক উৎস তাৰ পৰা তৈয়াৰ কৰা হয়,
আৰু সেইবিলাক পোনপটীয়াকৈ ব্যৱহাৰ কৰিবলগীয়া আৰু সেইবোৰ পোনপটীয়াকৈ ব্যৱহাৰৰ উপযোগী কৰা হয়। আনহাতে যিটো নন ট্ৰেডিশ্যনেল নিউট্ৰাচিউটিকেল সেইবিলাক আৰ্টিফিচিয়েলি বায়োটেকনলজিৰে প্ৰস্তুত কৰা হয়। এতিয়া দুইবিধ নিউট্ৰাচিউটিকেল আমাৰ শৰীৰৰ বাবে বহুতো উপযোগী। একচুৱেলি নিউট্ৰাচিউটিকেল ঔষধ নহয়, মানে ঔষধি গুণযুক্ত এবিধ খাদ্য। আশা কৰোঁ আপোনালোকে এতিয়া বুজি পালে যে নিউট্ৰাচিউটিকেল কি বস্তু। বন্ধু বান্ধৱীসকল, বিশেষকৈ যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ নিউট্ৰাচিউটিকেল ব্যৱহাৰ কৰিব পাৰিব। যিবিলাক নিউট্ৰাচিউটিকেল প্ৰডাক্টত আপোনাৰ পটেছিয়াম, মেগনেছিয়াম, কেলছিয়াম, এলাৰ্জিনাইন, কোএনজাইম Q10, omega-3 ফেটি এচিড এইবিলাকৰ সংযোজন থাকে, তেনেকুৱা নিউট্ৰাচিউটিকেল উচ্চ ৰক্তচাপযুক্ত ৰোগীয়ে ব্যৱহাৰ কৰিব পাৰিব। কাৰণ ইয়াত থকা মেগনেছিয়াম আৰু কেলছিয়ামে ৰক্তবাহী নলী ৰিলেক্স কৰাত সহায় কৰে। আনহাতে ইয়াত থকা পটেছিয়ামে বডিত ছডিয়ামৰ পৰিমাণ কমাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। ইয়াত থকা এলাৰ্জিনাইন এমিনো এচিডে বডিত নাইট্ৰিক অক্সাইড উৎপন্ন কৰে আৰু সেই নাইট্ৰিক অক্সাইডে ৰক্তবাহী নলী সন্তুলন কৰি তেজ চলাচল হোৱাত সহজ কৰে। কোএনজাইম Q10 এণ্টিঅক্সিডেণ্টে ৰক্তবাহী নলী শিথিলত ৰাখে। ঠিক তেনেকৈ আপোনাৰ ইয়াত থকা omega-3 ফেটি এচিডে আপোনাৰ চিষ্টলিক আৰু ডায়াষ্টলিক ব্লাড প্ৰেছাৰ ৰিডিউচ কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, উচ্চ ডায়েবেটিছ পেচেণ্টৰ বাবে বহু ধৰণৰ নিউট্ৰাচিউটিকেল প্ৰডাক্ট আছে, য'ত আলফা লিপোইক এচিড, পাৰবিউৰাইন, চিনামন এণ্ড omega-3 ফেটি এচিডৰ বা আৰু কিছুমান সংযোজন থাকে। ইয়াত থকা যিটো আলফা লিপোইক এচিড, এই আলফা লিপোইক এচিডে বডিত ইনচুলিন সেন্সিটিভিটি ইনক্ৰিজ কৰে আৰু বাৰবিউৰাইনে কি কৰে, আপোনাৰ ব্লাড চুগাৰ আৰু কলেষ্ট্ৰল মেনেজমেণ্ট কৰাত সহায় কৰে। omega-3 ফেটি এচিডেও আপোনাৰ ৰক্তচাপ কমায়, তাৰ উপৰিও আপোনাৰ ব্লাড চুগাৰতো যথেষ্টখিনি সহায় কৰে। বন্ধু বান্ধৱীসকল, ফলিক এচিড, জিংক, আইৰণ, মেগনেছিয়াম, ভিটামিন চি, লাইকোপিন, আয়োডিন, আপোনাৰ থাইমাইন, ৰিবফ্লাভিন, চাইনোকোবালামিন এনেকুৱা সংযোজন থকা যিবিলাক নিউট্ৰাচিউটিকেল, সেইবিলাক নিউট্ৰাচিউটিকেল আপোনাৰ প্ৰেগনেণ্ট মহিলাক ডক্টৰে ৰিকমেণ্ড কৰে। বন্ধু বান্ধৱীসকল, এতিয়া মই আৰু এটা কথা কৈ লৈছোঁ যে মই যে কৈছোঁ আপোনালোকক যে এনেকুৱা ধৰণৰ নিউট্ৰাচিউটিকেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, সেইবুলি আপোনালোকে হুবহু তেনেকৈ ব্যৱহাৰ নকৰিব। আপোনালোকে নিউট্ৰাচিউটিকেল ব্যৱহাৰ কৰাৰ আগত এজন ডক্টৰৰ পৰামৰ্শ ল'ব বা এজন চাৰ্টিফাইড ডায়েটিচিয়ানৰ লগত কনচাল্ট কৰি ল'ব। কাৰণ আপোনাৰ শৰীৰৰ চিটুৱেশ্যন অনুযায়ী নিউট্ৰাচিউটিকেল ইনটেক কৰিব লাগিব আৰু সেইটো আপুনি কিমান দিন ব্যৱহাৰ কৰিব পাৰিব বা ব্যৱহাৰ কৰিব লাগিব এজন চিকিৎসকে নিৰ্ধাৰণ কৰি দিব। গতিকে আপুনি নিজে তেনেকৈ নিউট্ৰাচিউটিকেল ব্যৱহাৰ নকৰাটো ভাল হ'ব। বন্ধু বান্ধৱীসকল, নিউট্ৰাচিউটিকেলৰ বিষয়ে জানিবলগীয়া বহুখিনি কথা আছে, নিউট্ৰাচিউটিকেলৰ বিষয়ে। মই আপোনালোকক থুলমূলকৈ কিছু কথা ক'বলৈ চেষ্টাহে কৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। বন্ধু বান্ধৱীসকল, যে আজি মই যিখিনি কথা আলোচনা কৰিছোঁ ইয়াৰ পৰা আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিছে। তো বন্ধু বান্ধৱীসকল, সুখত থাকক, শান্তিৰে থাকক, সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব, দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।